এয়া চাওক ডবকা আছে ঝুম ফাৰ্ণিচাৰৰ এয়া চাওক এই কি অৱস্থা কেনেধৰণৰ আচলতে ষ্টক ৰাখিছে বাপৰে বাপ পানী মাৰিছো ইয়াত পানী মাৰিছো একো নহয় মই কৈছো এক মাহলৈকে আপোনালোকে পুখুৰীত চিতাই ৰাখি দিয়ক একো নহয় এনেধৰণৰ গেৰাণ্টি দি আছে সাদ্দাম ভাই এয়া চাওক আমি পানী মাৰি আপোনালোকক দেখুৱাইছো এয়া চাওক আপোনালোকে পানী মাৰি দেখুৱাইছো এয়া চাওক একো নহয় আপোনালোকে এইফালে চাব পাৰে মানে মিনিমাম যদি ৭৫,০০০ টকা কোনোবাৰ হাতত আছে বিয়াৰ এভৰিথিং বস্তু কিনিব পাৰিব আপুনি এনেধৰণৰ পেকেজ বনাই দিব এনেদৰে পেকেজটো বনাই দিব এইটো আমি 40,000 ত কাষ্টমাৰ দিব 40,000 এয়া চাওক ভাই পানীৰ দামত দি আছে উইথ মেট্ৰিক ডবকাৰ ভিতৰত আজিলৈকে ইমান ষ্টক কোনে কৰিব পৰা নাই 30 কিলোমিটাৰলৈকে আমি হোম ডেলিভাৰী ফ্ৰী ৰাখিছো আমি নিজে বনাই এইবিলাক বিক্ৰী কৰোঁ এইবিলাক লংকাৰ পৰা ৰেডিমেড আনি বিক্ৰী নকৰোঁ আমাৰ ইয়াতে মেনুফেকচাৰ সব ইয়াতে হয় ছোৱালীসকলে যদি মেকআপ কৰিব বিচাৰিছে এই চেয়াৰত বহিব ইয়াত গ্লাছ আছে আপোনালোকে কি ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকে মেকআপ কৰিব পাৰিব আপোনালোকে ক্ৰীম পাউডাৰ লগাব পাৰিব সেই সময়ত ৰাজাবাচাসকল যেনে ধৰণৰ সোফাত বহিছিলে সেই সোফাখিনি আপোনালোকে মাত্ৰ ইমান গ্যাৰাণ্টি যদি 20 বছৰৰ ভিতৰত আপোনালোকে নষ্ট কৰিব পাৰে তেনেহ'লে নতুন আপোনালোকে আকৌ পাব সোফা এইবিলাক ষ্টাৰ্টিং মাত্ৰ 12,000 পৰা ষ্টাৰ্টিং মাত্ৰ 12,000 থাকিলে আপোনালোকে এনে ধৰণৰ আপোনালোকে ডাইনিং টেবুল কিনিব পাৰিব আপোনাৰ হাতত যদি মাত্ৰ 22,000 টকা আছে তেনেহ'লে আপুনি আহক এখন ধুনীয়া বিছনা কিনাৰ বাবে আপোনালোকৰ আচৰিত লাগিছে নেকি যদি মাত্ৰ 22,000 টকা আছে আপোনালোক ডবগাত আহক NRI পাব্লিক স্কুলৰ একেবাৰে সন্মুখত আছে SH হোম ফাৰ্নিচাৰ যদি মাত্ৰ 22,000 টকা আছে আপুনি আটক ধুনীয়া এখন বিছনা বা পালং আপুনি কিনিব পাৰিব কি কোৱালিটি আছে কিমান ষ্টক আছে কিমান টকা আপোনালোকে আৰু কিমান অত্যাধুনিক পাব বা কিমান টকালৈকে আপোনালোকে খৰচ কৰি আপুনি ধুনীয়া পালং বা বিছনা কিনিব পাৰিব মই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিশেষকৈ আমাৰ লগতে আছে SH হোম ফাৰ্নিচাৰৰ গৰাকী সাদ্দাম ভাই আমাৰ লগতে আছে প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ বিশেষকৈ আমি ডবগাৰ ভিতৰত দেখা পাইছোঁ সকলোতকৈ বেষ্ট কোৱালিটি আৰু বেষ্ট ষ্টক আপুনি ৰাখি আছে হোম ফাৰ্নিচাৰত আৰু সেই হিচাপতে আজি আমাৰ দৰ্শকসকলক আমি এটা ভিডিঅ' দিবলৈ আহিছোঁ বহুতে অপেক্ষা কৰি আছে যে বিছনা কিনিব গডৰেজ কিনিব পালং কিনিব চুকেছ কিনিব সোফা কিনিব চেয়াৰ কিনিব বহু ইত্যাদি বহুতৰ এতিয়া বিয়াৰৰ ছিজন আহিছে বহুতে কিনাৰ ইচ্ছা আছে বহুতে সামান পাতি দিব বয় বস্তি দিব সেই হিচাপতে আজি আমি ষ্টক দেখাবলৈ আহিছোঁ আপুনি কিমান কি ষ্টক ৰাখিছে আপুনি কৈ দিব নেকি প্ৰথমে আপোনাৰ বিয়োজক মানে ধন্যবাদ জ্ঞাপন কৰি আছোঁ আৰু কথাটো হ'ল SH হোম ফাৰ্নিচাৰ যিমান দিনলৈকে আছে মানে অনা যিমান দিনলৈকে আছে তিমান দিনলৈকে অফাৰ পাই যাব বছৰে এইটো বছৰত আমি আহোঁতে অলপ লেট হৈছে কিন্তু তাৰপিছত মালকেইটা ষ্টক কৰিছোঁ আপোনালোকক এটা এটাকৈ দেখাই দিম আৰু অফাৰ বহুত ৰাখিছোঁ এইবাৰ অফাৰ বহুত ৰাখিছোঁ SH হোম ফাৰ্নিচাৰ ক'লোঁ SH হোম ফাৰ্নিচাৰ যিমান দিনলৈকে আছে মানে অফাৰ পায়েই থাকিব কাষ্টমাৰ হেপী ছেটিছফাই হ'ব লাগিব আৰু এটা এটাকৈ দেখাই দিব পাৰে প্ৰথমতে আমি দেখাইছোঁ ৰাস্তাৰ মাজত এখন আপুনি বিছনা ৰাখি দিছে এইখন ইমান বেষ্ট কোৱালিটিৰ এখন এইখনত অলপ উঠি চাওকচোন এয়া চাওক আপোনালোকে এয়া চাওক NRI পাব্লিক স্কুল অলপ দেখুৱাই দিয়া এয়া চাওক NRI পাব্লিক স্কুল এয়া হৈছে বিছনা আকৌ চাওক এয়া হৈছে NRI পাব্লিক স্কুল এয়া চাওক আপোনালোকে সকলোৰে চিনাকি NRI পাব্লিক স্কুল ইয়াত আপোনালোকে দেখা পাইছে বিছনা আপোনালোক ইফালে আহক সাদ্দাম ভাই এইখন আচলতে মই দেখা পাইছোঁ ইমান কমফৰ্টেবল তলৰ যে মেট্ৰেছ যোনখন আছে ইমান বঢ়িয়া আৰু ইমান স্পেচ বহুত বেছি আছে বহল আছে আহল বহল এইটো 8x8 হয় 8x8 আচলতে এই ইমান ধুনীয়া বিছনাখনৰ আপুনি প্ৰাইচ কিমান ৰাখিছে এইটো একচুৱেলি এজন মানে গ্ৰাহকৰ কাষ্টমাৰ কি কয় মানে অৰ্ডাৰ কৰিছিলে বুকিং কৰিছিলে এতিয়া ডেলিভাৰী হ'ব তো এইটো 7x8ৰ হয় উইথ টি টেবুল দুটা আছে দুটা চাইডত টি টেবুল আছে লগতে ফ্ৰী এইখনৰ লগতে টি টেবুল লগত ফ্ৰী আছে মেট্ৰেছৰ লগত ফ্ৰী আছে তে এইখন আমি 65,000 ৰাখিছোঁ মাত্ৰ 65,000 65,000 টকা থাকিলে আপোনালোকে এই বিছনাখন কিনিব পাৰিব ইমান কমফৰ্টেবল মেট্ৰেছ ইমান ফাষ্ট মানে কিমান কি ক'ম আৰু বেষ্ট কোৱালিটিৰ মেট্ৰেছ আছে আপোনালোকক মই এটা সকলোখিনি দেখুৱাৰ চেষ্টা কৰিম ইয়াত আপোনাক দেখাইছোঁ কি এইখন ডাইনিং টেবুল নেকি এইখন হ'ল ষ্টিলৰ ডাইনিং টেবুল ষ্টিলৰ ডাইনিং টেবুল কোনোবাই যদি ওৱান টাইমৰ কাৰণে ইউজ কৰিব বিচাৰে কিন্তু বহুত দিনৰ লাষ্টিং আছে এইটো আপোনাৰ মামৰে চামৰে একো নধৰে আপুনি বহুত বহিও কমফৰ্টেবল পাব খাইও কমফৰ্টেবল পাব একদম জেনুইন প্ৰাইচত 12,000 টকাতকে এইবিলাক ষ্টাৰ্টিং মাত্ৰ 12,000 পৰা ষ্টাৰ্টিং মাত্ৰ 12,000 থাকিলে আপোনালোকে এনে ধৰণৰ আপোনালোকে ডাইনিং টেবুল কিনিব পাৰিব এয়া চাওক আপোনালোকে ডিজাইনটো চাওক এই ডিজাইনটো মানে যদি বহি আপোনালোকে এই ডিজাইনটো চোৱাৰ ইচ্ছা থাকিব বা মন যাব যে ডিজাইনটোৱে চাওক কি কোৱালিটি ষ্ট্ৰবেৰী ফটো লগাই ৰখা আছে আৰু ভাবিছে নেকি পেপাৰ এইখিনি পেপাৰ নহয় এই গ্লাছৰ ভিতৰতে এইখিনি ডিজাইন আছে এই পেপাৰ নাই চাওক আপোনালোকে ইমান এইটো গ্লাছ হয় গ্লাছটো কিমান আছে 12 mm নেকি এইটো আপোনাৰ 8 mm আছে 8 mm এয়া চাওক আৰু ধুনীয়া সোফা ৰাখি দিছে আপুনি ইমান চাওক আপোনালোকে পলিথিনেৰে আচলতে আৱৰি ৰখা আছে এই সোফা আচলতে কিমান আহিব কোনোবাই যদি কিনিব বিচাৰিছে এই সোফা এইটো 30,000 টকাতে আমি প্ৰাইচ ৰাখিছোঁ কোনোবা আহিলে আমি নেগোচিয়েবল কৰি দিম 30,000 টকা আপুনি তাৰপিছত এইটো 20 বছৰৰ গ্যাৰাণ্টিও আছে গুণে পোকে খালে কাপোৰ চাপোৰ কিবা হ'লে এইটোত আমাৰ গ্যাৰাণ্টি 20 বছৰৰ গ্যাৰাণ্টি বেয়া হ'লে আকৌ দি দিব আকৌ ৰিটাৰ্ণ নতুন দি দিম মানে এইবিলাক ৰিপেয়াৰিং নহয় নতুন পাব চাওক আপুনি কিমান গ্যাৰাণ্টি যদি 20 বছৰৰ ভিতৰত আপোনালোকে নষ্ট কৰিব পাৰে তেনেহ'লে নতুন আপোনালোকে আকৌ পাব সোফা ইমান কোৱালিটি SH হোম ফাৰ্নিচাৰে দিয়ে ডবকাৰ NRI পাব্লিক স্কুলৰ ভিতৰত আৰু আছে বহুত ষ্টকত এভেইলেবল আছে বাপৰে ভিতৰত ইমান ষ্টক ৰাখিছে নেকি
এইটো হ'ল 9 সিটাৰ সোফা এই বাদশাহসকল যে পূৰ্বত আমি দেখা পাইছোঁ বাদশাহসকল বহিছিলে এনে ধৰণৰ সোফা এইখন প্ৰাইচ কিমান ৰাখিছে ইয়াৰ চাওক আপোনালোকে এইটো সিটাৰ চিষ্টেম লৈ আপোনাৰ প্ৰাইচ হয় এইটো 9 সিটাৰ আছে উইথ টি টেবুল লগত আছে হয় তে এইখনত মানে যিমান কোৱালিটি বেষ্ট হয় বা মানে সোফা বুজি এইটোৰ দাম আহে তে 80,000 পৰা এইটো 9 সিটাৰ ষ্টাৰ্টিং হয় উইথ টি টেবুল লৈ 80,000 পৰা আৰম্ভ ইমান ৰাজা বাদশাহ বুলি আমি কৈছিলোঁ যে সেই সময়ত ৰাজা বাদশাহসকল যেনে ধৰণৰ সোফাত বহিছিলে সেই সোফাখিনি আপোনালোকে মাত্ৰ 80,000 টকা যদি থাকে আপোনালোকে কিনি লৈ যাব পাৰিব 9 সিটাৰ উইথ এই আপোনালোকে যে টি টেবুল এখন লগত পাব আপোনালোকক আৰু দেখো আমি ষ্টকৰ মানে সীমা নাই যদি আপোনালোকৰ তাত যদি এই ডিজাইন পছন্দ হোৱা নাই আপোনালোকে গুগলৰ পৰা আনি দিয়ক বনাই দিব এইখন কি হয় এইটো এটা ড্ৰেছিং টেবুল হয় ড্ৰেছিং টেবুল এইটো আচলতে এইটো হাইট প্ৰায় 6 ফুট মান হ'ব নেকি 6 ফুটৰ ওপৰত হ'ব 6 ফুট 6.5 ফুট মান হ'ব কিমান প্ৰাইচ কিমান ৰাখিছে এইটো প্ৰাইচ আপোনাৰ 35,000 ৰাখিছোঁ আহিলে কিবা এটা নেগেচুৱেল কৰি দিম আৰু এইটো ছোৱালীৰ কাৰণে একদম বেষ্ট ইয়াত বহি আপুনি সাজিব পাৰে আচ্ছা কমফৰ্টেবল এইটো ডয়াৰ আছে আপোনাৰ 6টাকে ডয়াৰ আছে তিনটাকে দুটা সাইডত ডয়াৰ আছে এইকেইটা সব ডয়াৰেই ডয়াৰ বাপ মানে সামান ৰাখিব পাৰিব সামান ৰাখিব পাৰিব ছোৱালীসকলৰ কাৰণে কি বেষ্ট ফেচিলিটি ছোৱালীসকলে যদি মেকআপ কৰিব বিচাৰিছে এই চেয়াৰত বহিব ইয়াত গ্লাছ আছে আপোনালোকে কি ধুনীয়াকৈ সুন্দৰভাৱে আপোনালোকে মেকআপ কৰিব পাৰিব আপোনালোকে ক্ৰীম পাউডাৰ লগাব পাৰিব ইমান ভাল ফেচিলিটি ইয়াত লগতে পাব এইখন এক্সট্ৰা নহয় আপোনালোকে লগতে পাই যাব ইয়াতে বহি ডিজাইন মেকআপ চেকআপ কৰিব পাৰিব মানে ছোৱালীসকলৰ কাৰণে খালি সুবিধাই কাপোৰ লোৱাত যাওক সোফা দোকানত আহক আপোনালোকে খালি ফেচিলিটি পাব ছোৱালীসকলৰ বাবে লগত আপোনাৰ ডাইনিং 6 সিটাৰৰ ডাইনিং হয় এইটো আপোনাৰ 6 সিটাৰে হয় এইটো ৰাজা ৰাণীৰ নিচিনা একদম লাক্সাৰি একদম বঢ়িয়া বাপ আপুনি চেয়াৰ নেকি এটা চেয়াৰ দাঙি চাক না কিমান হেভি ইমান ওজন কি সেগুন কাঠ নেকি টোটালি সেগুন কাঠ ইয়াত 1% বেলেগ কাঠ হলে আমি সামান ফ্ৰী দি দিম সেগুন কাঠৰ এখন আপুনি 6 সিটাৰৰ কিমান ৰাখিছে এখন এইটো 6 সিটাৰৰ আমাৰ 65,000 ৰাখিছো আহিলে কিবা এটা নেগেচুৱেল কৰি কম কৰি দিব 65,000 আস্কিং ৰাখিছে কিবা এটা মিলাই দিও মানে মই মোৰ যদি ভিডিঅটো শ্বেয়াৰ কৰি আহে নহলে আপোনাৰ 2,000 পৰা 3,000 আৰু এইটো এটা পেকেজ হয় আপোনাৰ সুকেছটো চাব পাৰে হয় এইটো হ'ল গ্লাছ দেখা পাই আছো এইটো চাৰিফালে গ্লাছ ভিতৰত সেলফ আছে হয় ভিতৰত সেলফ সিস্টেম আছে কাপোৰ চাপোৰ ৰাখিব পাৰে আপোনাৰ কিচেনৰ সামানো ৰাখিব পাৰে আচ্ছা চাওক কিমান ধুনীয়াকৈ এইটো বনাই ৰখা আছে আৰু আপোনালোকক ষ্টক দেখাওঁ আপোনালোকে জাষ্ট এটা মানে জলক বুলি কওঁ যে আমি দেখা পাইছে এই সেম এইখিনি ষ্টকত আছে আৰু দেখাম নতুন দেখাম এইটো হৈছে সুকেছ এইটো কিমান ৰাখিছে আপুনি এইটো আমি 28,000 পৰা ষ্টাৰ্টিং ৰাখিছোঁ 28,000 পৰা আৰম্ভ চাওক ইয়াৰ চাওক এইটো সেম ইয়াৰ চাওক আপোনালোকে ষ্টক দেখা পাইছে ইয়াৰ চাওক ষ্টক দেখা পাইছে আহি যোৱা ইয়াত পাইছে এক নম্বৰ কি আমি সামানৰ কোৱালিটি কেইটা মেইনটেইন কৰোঁ ইয়াৰ চাওক কি কোৱালিটি বাপৰে বাপ মই ইয়াত জাম পাৰি দিওঁ নেকি ইমান মজবুত এই চাওক এই পালংখন এখন কিমান প্ৰাইচ ৰাখিছে ভাই এখন আপোনাৰ 7/8 হয় এইটো 40,000ত আমি ষ্টাৰ্টিং প্ৰাইচ ৰাখিছোঁ আহিলে কিবা এটা নেগোচিয়েবল কৰি দিম 40,000ত ষ্টাৰ্টিং প্ৰাইচ চাওক আপোনালোকে কিমান ধুনীয়া 40,000 যদি থাকে ষ্টাৰ্টিং প্ৰাইচ আপোনালোকে আৰু ভাল কোৱালিটি আৰু ভাল আচলতে প্ৰাইচ বেছি লাগিব যদি কম এইবিলাক যেনে তেনে মাল নাই যে আজি নিচে কালি বিয়া হৈ যাব এইবিলাক গ্যাৰাণ্টিড মাল কিমান বছৰ দিব মানে আমি নিজে বনাই এইবিলাক বিক্ৰী কৰোঁ এইবিলাক লংকাৰ পৰা ৰেডিমেড আনি বিক্ৰী নকৰোঁ আমাৰ ইয়াতে মেনুফেকচাৰ সব ইয়াতে হয় আৰু কালাৰৰ যিমান গ্যাৰাণ্টি আছে কাঠৰ আৰু তাতছে ডাবল গ্যাৰাণ্টি আছে এই 20 বছৰ আমাৰ ইয়াত কাঠৰ সামান যি লয় 20 বছৰৰ গ্যাৰাণ্টি পাই যাব বাপৰে বাপ 20 বছৰৰ গ্যাৰাণ্টি লগতে সামান কেইটা ললে যে আপোনাৰ ওপৰত দায়িত্ব তেনেকুৱা নাই আমাৰ সামান লোৱাৰ পিছত আমি ৱাৰ্কাৰও পঠাই দিম আপোনাৰ ঘৰত গৈ সামান কেইটা ফিটিং কৰি দিয়াৰ দায়িত্বখিনি মোৰ আপোনালোকে মানে হোম ডেলিভাৰী ফ্ৰী দিব হোম ডেলিভাৰী যোনে বিয়াৰ পেকেজ লয় 30 কিলোমিটাৰলৈকে আমি হোম ডেলিভাৰী ফ্ৰী ৰাখিছোঁ লগতে পালেং কেইটা সেফকে জাগাত লগাই দিবৰ কাৰণে আমি একো বেয়া নহয় মানে আমাৰ যি ফেচিলিটি আছে সব মানে আমি আপোনালোকে হাত দিব নালাগে স্যাটিসফাই হ'ব লাগে অকল কাউন্ট কৰি টকা দিয়ক আৰু হাত দিব নালাগে ঘৰত গৈ একদম ফিটিং কৰি দিব ইমান ফেচিলিটি ৰাখিছে ইয়াৰ চক আৰু এখন নাটক ধুনীয়া পালং ইয়াতো আৰু এখন নাটক ধুনীয়া বিছনা মানে কি কম ষ্টকৰ অভাৱ নাই বুলি ক'লে ইমান ষ্টক ডবকাৰ ভিতৰত আজিলৈকে ইমান ষ্টক কৰিব পৰা নাই এছ হোম ফাৰ্নিচাৰ এনে ধৰণৰ ষ্টক ৰাখিছে আপোনালোকে চাওক ইমান ধুনীয়া বিছনা ৰাখিছে দাদা এইখন আচলতে কিমান হ'ব ইমান ধুনীয়া 1 লাখৰ ওপৰত হ'ব নেকি হ্যাঁ 1 লাখৰ ওপৰত হ'ব না ইমান নহয় আমাৰ 35,000 পৰা ষ্টাৰ্টিং ৰাখিছোঁ 35,000 পৰা ষ্টাৰ্টিং আৰু আছক মোৰ লাগিছে 1 লাখ হ'ব নেকি ইমান ধুনীয়া ডিজাইন 35,000 ষ্টাৰ্টিং আমি ইমান প্ৰাইচ নিদিও কি কয় আমি চাক আমাৰ ভিতৰতো গ্লোসি মানে ইয়াতে বক্স আছে ইয়াত বক্স আছে ইয়াত চাওক আপোনালোকে এইটো ইমান ধুনীয়া বক্স
অনলি 35,000 বিশ্বাস কৰা নাই নেকি এবাৰ SH হোম ফাৰ্নিচাৰত আহক নহলে স্ক্ৰিনত দিয়া কন্টাক্ট নম্বৰত ফোন কৰক যদি মই মিছা কৈছো আপোনালোকে এবাৰ ফোন কৰি সোধক যে ডবকা NRI পাব্লিক স্কুলৰ সন্মুখত থকা SH হোম ফাৰ্নিচাৰত সঁচাই এনে ধৰণৰ বিচনা 35,000 পৰা ষ্টাৰ্টিং হৈছে নেকি এবাৰ ফোন কৰি সাদ্দাম ভাই সোধক আপোনালোকে এয়া চাওক ইমান এখন তো কম হলেও 70 ওপৰত থাকিব না 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 এটো আমি 40,000 কাস্টমাৰ দিব 40,000 এয়া চাওক ভাই পানীৰ দামত দি আছে উইথ মেট্ৰেছ এভৰিথিং পাই যাব মাত্ৰ 40,000 ত আৰু কি কম দামত আপোনালোকৰ বিচনা লাগে কোনোবা খবৰৰ 1 লাখ 1.5 লাখ 2 লাখ টকা লৈকে বিচনা কিনে কিন্তু ডবকা SH হোম ফাৰ্নিচাৰত আহক একদম জেনুইন বেষ্ট কোৱালিটিৰ আপোনালোকে এনে ধৰণৰ বিচনা এখন মাত্ৰ 40,000 বুলি কৈছে ইয়া চাওক আপোনালোকে আই চাওক এফেনে চাওক মানে ষ্টকে ষ্টক ইয়া চাওক অলপ দেখুৱাই দিয়া ষ্টক ইয়া চাওক আপোনালোকে কিমান ষ্টক ৰাখিছে ইফালে আহি যোৱা আৰু ইফালে এই আৰু এখন ৰাখিছে ইয়া চাওক কি ডিজাইন ক'ত পায় আপোনালোকে এইকেইটা আমি মৰমৰ বন্তিহঁতৰ কাৰণে ৰাখিছো আজিকালি বিয়াৰ সিজন চলি আছে হয় একদম আমাৰ বন্তিহঁতৰ কাৰণে একদম পাৰফেক্ট হয় এইবিলাক বিচনা তে দামো ইমান বেছি নহয় আৰু মাল গ্যাৰান্টি আৰু বহুত দোকানত দেখা পাও যে দাম নকয় ভিডিওত অন ক্যামেৰাত দাম নকয় পিছত আকৌ বেছি দাম কৈ দিয়ে কাস্টমাৰ ফোন কৰাৰ পিছত আমি যেনেকে ভিডিওত কম তেনেকে আহি পাব বাস ইয়াতছে আৰু বেছি দাম হলে মাল ল'ব নালাগে আৰু গাড়ী ভাড়া মই ফ্ৰী মানে গাড়ী ভাড়া মই দি দিম যদি উল্টা যদি আহি মিছামিছি হয় আপোনালোকে যিমান টকা ভাড়া খৰচ কৰি খাই আহিছে সকলোখিনি সাদ্দাম ভাই ৰিটাৰ্ণ দিব আপোনাক যোনটো যে ৰেট কৈছে এইটো ৰেটতেই পাব যিমান ৰেট কৈছে ইমান স্ক্ৰিনশ্বট মাৰি ৰাখি দিও যদি মিছা বুলি কৈছো স্ক্ৰিনশ্বট মাৰি ৰাখি দিও ইয়া চাওক সকল বিচনা কি ষ্টক ৰাখিছে ভাই মোৰ মাথা ঘূৰে আছে এইখিনি চাই ইমান ষ্টক ইয়া চাওক আপোনালোকে ইফালে ষ্টক ইয়া চাওক আপোনালোকে ইমান সৰু এইটো গডৰেজ নেকি এইটো ড্ৰেছিং ইমান ধুনীয়া একদম চিম্পল ইমান চিম্পলকৈ বনাইছে এইটো কিমান টকা পৰিব এইটো আপোনাৰ 16,000 পৰা ষ্টাৰ্টিং ৰাখিছো ভিতৰতো সামান ৰাখিব পাৰে ইয়া চাওক আপোনালোকে ইফালে গ্লাছ আছে গ্লাছ নেকি ইয়াত গ্লাছ ইয়া চাওক ইয়াত গ্লাছ ভিতৰত আকৌ বক্স আছে এনে ধৰণৰ ডিজাইনটো আপোনাৰ এটা দুটা বক্স নহয় বহুতো বস্তু ৰাখিবৰ কাৰণে বহুতো খুব ইয়া চাওক অকল বক্সই বক্স ইয়াত বক্স ইফালে বক্স ইয়াত আকৌ আৰু তিনিটা বক্স ইফালে আৰু তিনিটা বক্স ভিতৰত আৰু তিনি চাৰিটা বক্স মানে অকল বক্স মানে কাপোৰ কানি কি ৰাখিব লাগে মহিলাসকলে ভণ্টিসকলে ৰাখক ইয়া চাওক আকৌ আৰু এটা ডিজাইন মানে ডিজাইনৰ অভাৱ নাই কিন্তু মই বহুত দেখা পাইছো কিন্তু মোৰ বিশ্বাস নহয় এইখিনি পানী লাগিলে কিন্তু বেয়া হৈ যাব না মই পানী লাগিলে যদি বেয়া হৈ যায় মই আপোনাৰ লাইভত দেখাই দিম আপোনাৰ ভিডিও পানী মই বিশ্বাস নকৰো আপুনি দেখাব পাৰিব নেকি এতিয়া দেখকচোন মটৰ লগাই দেখাব পাৰিম যেনে তেনে পানী মাৰি নহয় ডাইৰেক্ট মটৰ লগাই পানী মাৰি দেখাই দিয়কচোন এবাৰ মই চাই লওঁ কি কেনে ধৰণৰ আচলতে দেখুৱাইছো এয়া চাওক আপোনালোকে পানী মাৰি দেখুৱাই দিম আচলতে কাঠখিনি বেয়া নে ভাল হয় তেখেতে সাদ্দাম ভাইয়ে গেৰাণ্টি দিছে যে পানীয়ে বেয়া নহয় এই আচলতে এইটো কি দাদা এইটো হ'ল এটা আলনা আৰু এইটো পানী কিয় মাৰিব নোৱাৰিম আমি ৱাটাৰ মই কৈছো বেয়া হৈছে পানী মাৰিব আপুনি নোৱাৰে এইখিনি এতিয়া মই পানী মাৰি দেখাই দিম পানী মাৰি দেখুৱাই অন কেমেৰাত আপোনালোকক পানী মাৰি দেখুৱাই দিম বহুতে কয় SH হোম ফাৰ্নিচাৰৰ কাঠখিনি বেয়া নেকি নহয় আপোনালোকক অন কেমেৰাত আমি ভিডিঅ' কৰি দেখুৱাই দিম যে SH হোম ফাৰ্নিচাৰৰ কাঠখিনি কিমান গেৰাণ্টি আছে পানীত যদি 1 মাহলৈকে ৰাখে আপোনালোকৰ একো নহয় এনে ধৰণৰ কাঠবিলাক এছিয়ান প্ৰিন্টৰ কালাৰ হয় ৱাটাৰপ্ৰুফ কালাৰ এইটো কি হ'ব মই এতিয়া পানী মাৰি দেখাই দিম ইয়া চাওক আপোনালোকে বাপৰে বাপ কি ধৰণে পানী মাৰি আছে ইয়া চাওক মই নিজে মাৰিব লাগিব মোৰ বিশ্বাস নহয় ইয়া চাওক আপোনালোকে ইয়া চাওক ডবকা SH হোম ফাৰ্নিচাৰৰ ইয়া চাওক এই কি অৱস্থা কেনে ধৰণৰ আচলতে ষ্টক ৰাখিছে বাপৰে বাপ পানী মাৰিছো একো নহয় মই কৈছো 1 মাহলৈকে আপোনালোকে পুখুৰীত তিতাই ৰাখি দিয়ক একো নহয় এনে ধৰণৰ গেৰাণ্টি দি আছে সাদ্দাম ভাই ইয়া চাওক আমি পানী মাৰি আপোনালোকক দেখুৱাইছো ইয়া চাওক আপোনালোকে পানী মাৰি দেখুৱাইছো ইয়া চাওক একো নহয় আপোনালোকে এইফালে চাব পাৰে আপোনালোকে দেখাব পাৰিছে কি বেষ্ট কোৱালিটি 1 মাহ যদি আপোনালোকে পুখুৰীত তিতাই ৰাখে এখন মটৰটো বন্ধ কৰি দিয়ক ইয়া চাওক ডাইৰেক্ট মটৰৰ পৰা আমি পানী মাৰি আছো একো নহয় ইমান বেষ্ট কোৱালিটি আপোনালোকে ৰাখিছে ডবকাৰ SH হোম ফাৰ্নিচাৰ এইটো দেখুৱাই দিয়া অলপ ইয়া চাওক ডবকা SH হোম ফাৰ্নিচাৰ আৰু ইফালে মই আপোনালোকক খুচকাঢ়ি অলপ দেখুৱাই দি আছো ইয়া চাওক আপোনালোকৰ ডবকাৰ যোনখন NRI পাব্লিক স্কুল হয় ইয়া চাওক এইখন হৈছে NRI পাব্লিক স্কুল আৰু ইফালে আপোনালোকে দেখিব পাৰিছে SH হোম ফাৰ্নিচাৰ য'ত নেকি মই বৰ্তমান পানী মাৰি দেখুৱাই দিছোঁ যে একো নহয় এনে ধৰণৰ বেষ্ট কোৱালিটি ৰাখিছে আচলতে সাদ্দাম ভাই অলপ ফোন নাম্বাৰকেইটা মই স্ক্ৰীণত দিম লগতে যদি আপুনি ভিডিঅ'ত কৈ দিয়ে তেতিয়াহ'লে ভাল আছিল ফোন নাম্বাৰ আপোনাৰ যোগাযোগ নাম্বাৰ মোৰ যোগাযোগ নম্বৰ হ'ল 6900736845 আকৌ কৈ আছোঁ 6900736845 এইটো মোৰে নাম্বাৰ হয় মোৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু এটা নম্বৰ দি আছোঁ 9706167450 9706167450 এইটো হ'ল আমাৰ দুটা কণ্টেক্ট নম্বৰ এইটো দুটাতকৈ আৰু বেলেগ নম্বৰ কণ্টেক্ট কৰিব নালাগে কাৰণ ফ্ৰড আজিকালি বহুত ওলাই গৈছে ফাইনেন্স চিষ্টেম বিচাৰে 2 মাহ ভিতৰত আকৌ আমি এই ভিডিঅ'তে দেখা পাম ফাইনেন্সৰ চিষ্টেম আহি আছে আৰু
70,000-ৰ পৰা আমাৰ বিয়াৰ পেকেজ ষ্টাৰ্টিং আছে মানে মিনিমাম যদি 75,000 টকা কোনোবাৰ হাতত আছে বিয়াৰ এভৰিথিং বস্তু কিনিব পাৰিব আপুনি এনেধৰণৰ পেকেজ বনাই দিব এনেদৰে পেকেজটো বনাই দিম ইয়া চাওক মই প্ৰথমবাৰ এনেধৰণৰ দেখা পাইছোঁ অফাৰ যদি মাত্ৰ 75,000 অৰ্থাৎ মাত্ৰ 75,000 টকা আছে বিয়াৰ সম্পূৰ্ণ পেকেজ আপোনালোকে পাই যাব ডবকাৰ SH হোম ফাৰ্নিচাৰত যদি আপোনালোক আহে গতিকে এতিয়া স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত ফোন কৰক আপোনালোকে যোগাযোগ কৰক যোগাযোগ কৰি সাদ্দাম ভাইৰ লগত কথা পাতক আৰু এবাৰ সেই ভিজিট কৰি আপোনালোকৰ প্ৰয়োজনীয় বয় বস্তু কিনি লৈ যাওক ধন্যবাদ